বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ। মই চিমাই মোৰ নতুন এটি ভিডিঅ'লৈ যদিহে আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰি দিব। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পুৱা ভাগৰ পৰা। 6 বাজি গ'লে মোৰ নমুকৰি হ'লে আৰু এইফালে বেটাক দেখিছেনে? বেটা মানে শুই আছে, মানে হোৱা কথা ক'বই নালাগে। গোটেই বাগৰ মাৰি বিচনাখন ইফালৰ পৰা সিফাললৈ হৈ থাকে আৰু ফেনখনৰ কথাটো ক'বই নালাগে। ফেনখন নহ'লে নহয়। এইফালে আৰু মোৰ ভাত দালি হৈয়ে গ'ল। কেমিয়া ধৰি ধৰি কাম কৰিবলগীয়া হয়, নকৰিলেও উপায় নাইকিয়া হয়। চবফালে দায়িত্ব পালন কৰিবলগীয়া হয়। আৰু এইফালে মই আলু ভাজিৰ কাৰণে কেৰাহীখন তুলি দিলোঁ আৰু এইফালে মোৰ আলু ভাজি হ'লে ইফালে সিফালে দৌৰা দৌৰি কৰি থাকোঁতে আলু ভাজিখন হৈয়ে গ'ল। আৰু এইফালে মই ৰুটিৰ কাৰণে টাৱাখন তুলি দিলোঁ। টাৱাখন তুলি দি এনেকৈ ৰুটিখন দি দিলোঁ আৰু ৰুটিত মই অকণমান তেল দি বনাওঁ। ৰুটি ভালকৈ বনাব নাজানো, তথাপিও এতিয়া ল'ৰা টিফিনৰ কাৰণে বনাবলগীয়া হৈছে। আৰু ৰাতিপুৱা সময়টোত ভাত পানী বনালেও ভাত পানী খাব নোখোজে। দেহাই ৰুটি বনাই দিলে অকণমান খাব খোজে, সেয়েহে ৰুটি আৰু আলু ভাজি বনাই দিছোঁ। টিফিনতো দিম ৰুটি আৰু আলু ভাজি, খুৱাইও পঠাম আলু আৰু ৰুটি ভাজি। সকলোবিলাক বনোৱা মেলা অন্ত পোৱাৰ পিছত এয়া টিফিন বান্ধি আছোঁ। টিফিনত মই ৰুটিখন এনেকৈ টুকুৰা টুকুৰিকৈ ছিঙি দিছোঁ, কাৰণ নিজে ছিঙি খাব নাজানে। টিফিন আৰু আলু ভাজি ধুনীয়াকৈ বান্ধি দিলোঁ। এই ৰাতিপুৱা সময়টোত মোৰ কাৰণে এখন বহুত ডাঙৰ যুদ্ধৰ দৰে হৈ পৰে। এতিয়া আকৌ একেবাৰে এয়া ৰাতি সাঁজৰ কাৰণে পালোহি। ৰাতি সাঁজৰ মানে একদম বেলি ডুবা আগতে মই সকলোখিনি বনাই কৰি ৰেডি কৰি ল'লোঁ, কাৰণ বেলি ডুবাৰ পিছত বনাবলৈ থাকিলে ল'ৰাক পঢ়াবলৈ নোৱাৰোঁগৈ, টাইম নহয়। সেইকাৰণে বেলি ডুবাৰ আগতে ভাত পানী বনাই মেলি বেলি ডুবাৰ পিছত গা পা ধুই মেলি ধূপ ধূনা দি দেহাক পঢ়াবৰ কাৰণে ৰেডি হৈ ল'লোঁ মই। আৰু এতিয়া ভিডিঅ'টো এডিটিং কৰি থকা সময় হৈছে 11 বাজিব হ'ল আৰু 6 মিনিট আছে। আৰু এইফালে আমাৰ ৰাতি সাঁজতো আছিলে মাছ, ভোল, কচু, বিলাহী এনেকৈ আছিলে। মাছৰ লগত ভোল, কচু, বিলাহী এনেকৈ দি খাই মই খুব ভাল পাওঁ, সেয়েহে তেনেকৈ বনালোঁ। আৰু মাছখিনি ফ্ৰাই কৰি হয় মানে এইফালে মই ভোল, কচু, আলু, বিলাহী তেনেকৈ পিঁয়াজ চিয়াজ সকলোবিলাক যিমানখিনি বস্তু লাগে সিমানখিনি সকলোবিলাক ৰেডি কৰি ল'বলৈ কাৰণে যোগাৰ কৰি ল'লোঁ। আনফালে মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু এইফালে শাকখিনি বনাবৰ কাৰণে মই পিঁয়াজখিনি ধুনীয়াকৈ দি ল'লোঁ। দি লোৱাৰ পিছত এয়া মই শাক পাতখিনি সকলোবিলাক দি ল'লোঁ, যি যি দিব লাগে দি ল'লোঁ। কিন্তু বিলাহী মই এতিয়ালৈকে দিয়া নাই। বিলাহী এইখিনি সিজাৰ পিছতেহে দিম। এইখিনি দি মেলি ঢাকি দিম অলপ সময়। ঢাকি দিয়াৰ পিছত অকণমান সিজাৰ পিছত বিলাহীখিনি দিম। এতিয়া অকণমান ঢাকি দিম, তাৰপিছত বিলাহী দিম। মই যেতিয়া শাকত পানী দিওঁ প্ৰায় গৰম পানীয়ে দিওঁ। গৰম পানী দিলে শাকখন অলপ টেষ্টটোৱে বেলেগ হৈ পৰে, সেইবাবে গৰম পানী দিওঁ। গৰম পানী দিবৰ কাৰণে গৰম পানীটো উঠাই দিলোঁ আৰু এয়া ধুনীয়াকৈ সিজি উঠিলে। সিজি উঠাৰ পিছত বিলাহীটো দি দিলোঁ। বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দিয়াৰ পিছত এয়া অকণমান ঢাকন মাৰি দিম। ঢাকন মাৰি দিয়াৰ পিছত পুনৰ ঢাকনখন গুচাই আকৌ চালোঁ। চোৱাৰ পিছত এয়া বিলাহীটো সিজি উঠিলে। সিজি উঠাৰ কাৰণে এতিয়া মই পানী দি দিলোঁ। পানী দি আকৌ ধুনীয়াকৈ ঢাকি দিম। এয়া দেখিছেনে ধুনীয়াকৈ উতলি পৰিছে। উতলি পোৱাৰ পিছত এতিয়া মই অকণমান লৰাই মাছখিনি দি দিম। মাছখিনি দি মেলি আকৌ পুনৰ ঢাকন লগাই দিম। ঢাকন লগাই মেলি আকৌ সিজিব দিম ধুনীয়াকৈ। আচলতে কি হয় জানেনে, এইখিনি পানী নাইকিয়া হৈ থাকিলে শেষলৈ। নাইকিয়া হোৱাৰ পিছত মই আকৌ নতুনকৈ পানী দিবলগীয়া হ'ল। বাৰু যি কি নহওক, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ৰাতি এডিটিং কৰি আছোঁ। খুব মানে ইফালে সিফালে কাণ পাতি পাতি কৰি থকা নিচিনা হৈছে। চাউণ্ডটো বহুত দূৰলৈকে যায়, সেয়েহে মানুহে বা কি ভাবিছে তেনেকৈ ভাবি ভাবি এডিটিং কৰি আছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই।